ভোট দিবলৈ আহি করুণ মৃত্যু বাইকৰ খুন্দাত মৃত্যু মহিলা ভোটাৰৰ ৰাস্তাই আহি আছে আহি থাকোঁতে মানুহজনী ইফালে মটৰচাইকেল অহা দেখি পিছলৈ গৈছিলে কিন্তু এইফালে মানুহ দেখি মটৰচাইকেল নহয় সিহঁতৰ গাতো দুখ নাই ইফালে কাটি দিওঁতে গৈ মানুহজনী ঘপককৈ আগলৈ গুচি আহিলে আগলৈ গুচি আহোঁতে ঢাকাটো লাগিছে পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ মাজতে ভোটাৰৰ মৃত্যু ভোট দি ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু হয় মহিলাগৰাকীৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই গোলাঘাট দিশৰ পৰা অহা এখন পালচাৰ বাইকে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ৰেৱতী দাস নামৰ মহিলাগৰাকী লগে লগে আহত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত পাতকটীয়া গাঁৱত ভোট দিবলৈ আহিছিল মহিলাগৰাকী মানে ভোট দিয়া এক্সিডেণ্ট হ'ল গোলাঘাট চিভিললৈ অনা হ'ল কি ক'লে ডক্টৰে মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ ভোট দিবলৈ আহি করুণ মৃত্যু বাইকৰ খুন্দাত মৃত্যু মহিলা ভোটাৰৰ ৰাস্তাই আহি আছে আহি থাকোঁতে মানুহজনী ইফালে মটৰচাইকেল অহা দেখি পিছলৈ গৈছিলে কিন্তু এইফালে মানুহ দেখি মটৰচাইকেল নহয় সিহঁতৰ গাতো দুখ নাই ইফালে কাটি দিওঁতে গৈ মানুহজনী ঘপককৈ আগলৈ গুচি আহিলে আগলৈ গুচি আহোঁতে ঢাকাটো লাগিছে পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ মাজতে ভোটাৰৰ মৃত্যু ভোট দি ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু হয় মহিলাগৰাকীৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই গোলাঘাট দিশৰ পৰা অহা এখন পালচাৰ বাইকে খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ৰেৱতী দাস নামৰ মহিলাগৰাকী লগে লগে আহত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত পাতকটীয়া গাঁৱত ভোট দিবলৈ আহিছিল মহিলাগৰাকী মানে ভোট দিয়া এক্সিডেণ্ট হ'ল গোলাঘাট চিভিললৈ অনা হ'ল কি ক'লে ডক্টৰে মহিলাগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে শোকৰ ছাঁ গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ